ৰাজ্যত মাৰণাস্ত্ৰ প্ৰদানৰ পৰ্টেল মুকলি কৰা হৈছে। লোকসেৱা ভৱনত সেৱা সেতু পৰ্টেল মুকলি কৰিছে মুখ্যমন্ত্ৰীয়ে। স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলৰ বাসিন্দাক দিয়া হ'ব মাৰণাস্ত্ৰ। মাৰণাস্ত্ৰ প্ৰদান কৰা লোকৰ থাকিব নোৱাৰিব কোনো ধৰণৰ গোচৰ আৰু প্ৰশিক্ষণ লাভ কৰাৰ পাছতহে লাভ কৰিব মাৰণাস্ত্ৰ। মাৰণাস্ত্ৰ ক্ৰয় কৰিবলৈ দিব লাগিব ধন। অসমত আটাইতকৈ বেছি মাৰণাস্ত্ৰ কংগ্ৰেছৰ দিনতেই প্ৰদান কৰা হৈছিল আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত মাচুল বৃদ্ধি সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰী। আগধন লোৱাৰ সিদ্ধান্ত বাতিল ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৰু মিছন বসুন্ধৰা সন্দৰ্ভতো ভুৱা বাতৰি প্ৰকাশৰ অভিযোগ মুখ্যমন্ত্ৰী। পুনৰবাৰ কৈছোঁ যে যি ধৰণে ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই অনুসৰি এতিয়া ৰাজ্যত মাৰণাস্ত্ৰ প্ৰদানৰ বাবে পৰ্টেল মুকলি কৰা হৈছে। লোকসেৱা ভৱনত সেৱা সেতু পৰ্টেল মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলৰ বাসিন্দাক দিয়া হ'ব মাৰণাস্ত্ৰসমূহ। মাৰণাস্ত্ৰ প্ৰদান কৰা লোকৰ থাকিব নোৱাৰিব কোনো গোচৰ। প্ৰশিক্ষণ লাভ কৰা লোকেহে লাভ কৰিব মাৰণাস্ত্ৰ আৰু মাৰণাস্ত্ৰ ক্ৰয় কৰিবলৈ দিব লাগিব ধন। অৰ্থাৎ কেইবাটাও চৰ্ত বান্ধি দিয়া হৈছে মাৰণাস্ত্ৰ লাভৰ ক্ষেত্ৰত। সেই চৰ্তসমূহ পূৰণ কৰিলেহে লাভ কৰিব মাৰণাস্ত্ৰ। চৰ্ত নম্বৰ 1, কোনো ধৰণৰ গোচৰ থাকিব নোৱাৰিব। চৰ্ত নম্বৰ 2, স্পৰ্শকাতৰ অঞ্চলৰ বাসিন্দা হ'ব লাগিব। চৰ্ত নম্বৰ 3, প্ৰশিক্ষণ লাভ কৰিব লাগিব। চৰ্ত নম্বৰ 4, মাৰণাস্ত্ৰ ক্ৰয় কৰিবলৈ ধন দিব লাগিব। এয়া চৰ্ত, কেইবাটাও চৰ্ত, এনেধৰণৰ কেইবাটাও চৰ্ত বান্ধিছে চৰকাৰে আৰু সেই চৰ্ত পূৰণ হ'লেহে লাভ কৰিব মাৰণাস্ত্ৰ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত স্পষ্ট কৰি দিছিল। এই আমি ভাষ্য আপোনালোকক শুনাই দিব বিচাৰিছোঁ। গভৰ্ণমেণ্টে কাকো আৰ্মছ দিব নোৱাৰে বা আৰ্মছ দিয়াৰ নিয়ম নাই। আমি আৰ্মছ লাইচেন্স দিম আৰু আৰ্মছ লাইচেন্স দিয়াৰ আগতে ব্যক্তিজনে কেইবাটাও জটিল প্ৰক্ৰিয়াৰ মাজেৰে নিজক প্ৰমাণ কৰিব লাগিব যে তেওঁ আগ্নেয়াস্ত্ৰ বা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ ল'বলৈ তেওঁ যোগ্য। স্বাভাৱিকভাৱে আমি প্ৰথম চাম যে মানুহজনক কিয় আগ্নেয়াস্ত্ৰ লাগে। কিয় লাগে? মই ভাৰত বাংলাদেশ সীমান্তত থাকোঁ, বা মই ইণ্টাৰষ্টেট বাউণ্ডেৰীত থাকোঁ, বা মই এনে এটা ভালনাৰেবল এৰিয়াত থাকোঁ য'ত নেকি মোৰ কমিউনিটিটোৰ সংখ্যা একেবাৰেই কম। যদি গোষ্ঠীগত বা সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেতিয়াহ'লে মই নিশ্চিতভাৱে পুলিচ নহাৰ আগলৈকে নিজক প্ৰতিহত কৰাৰ বাবে মই সক্ষম নহয় যদি মোৰ লগত আগ্নেয়াস্ত্ৰ নাথাকে। আজি যদি ধৰি লওঁ যে এক্স এণ্ড ৱাই দুটা কমিউনিটি সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, ঐতিহাসিকভাৱে সেই দুইটা কমিউনিটিৰ বিবাদ হোৱাৰ আগৰ পৰাই ইতিহাস আছে। এতিয়া এক্স কমিউনিটি 90% এটা অঞ্চলত বাস কৰে বা 95% বাস কৰে, 5% আন কমিউনিটিটোৱে বাস কৰে। সৰু ঘটনা এটাৰ কাৰণেও 95% থকা কমিউনিটিটোৱে 5% কমিউনিটিটোৰ ওপৰত আক্ৰমণ কৰিব পাৰে, ঘৰ জ্বলাব পাৰে, বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে। পুলিচক খবৰ দিবৰ কাৰণে থানা এখনত 6জন, 7জন, 10জন, 12জন পুলিচ কনষ্টেবল থাকে। ৰিএনফৰ্চমেণ্ট ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা আহিবৰ কাৰণে 2 ঘণ্টা 3 ঘণ্টাৰ প্ৰয়োজন। এই 2 ঘণ্টা 3 ঘণ্টা মই নিজক ডিফেন্স কৰিব লাগিব, মই নিজক ৰক্ষণাবেক্ষণ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।